আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই। আৰু আজিয়ে মই ইয়াৰ এছডিচি সকলক আজিয়ে মই কৈ দিছো যে হাগ্ৰামাৰ দিন গুচি গল, যিমান মাটি কিনা বেচা কৰাৰ পাৰমিশন এছডিচি অফিচত পৰি আছে আজিৰ পৰাই সাফ কৰা আৰম্ভ কৰক। আমি সকলোকে পাৰমিশন দিব লাগিব। আৰু যিমান মানুহ চৰকাৰী ভূমিত বহি আছে তেওঁলোকেও মেডি পট্টা পাব লাগিবই। শ্ৰদ্ধা ৰাইজ, টকা নিদিয়াকৈ আমি অৰুণোদয় পাব লাগিব। যদি বিপিএফ চৰকাৰৰ দিনত অৰুণোদয় আমি উলিয়াই দিলোহেঁতেন, খাই বৈ শেষ কৰি দিলেহেঁতেন। হাগ্ৰামা মহিলাৰীয়ে কয় মোক আকৌ এবাৰ চিএম পাতক। আৰে ভাই, 17 বছৰত ইমান খালি, হাতীৰো পেট ভৰ্তি হৈ গৈছে, তহঁতৰ পেট ভৰাই নাই নে? আৰু খাব লাগে নে? এটা মানুহে যদি 17 বছৰ খালি খায়ে আছে, এতিয়াতো উলিয়াবৰ সময় হ'ল নহয়, এতিয়া খাই কি কৰিব আৰু? কিন্তু এওঁলোকে কৈ আছে যে আমাৰ পেটটো হাতীতকৈ ডাঙৰ আৰু 10 বছৰমান খাব ইচ্ছা আছে। আপোনালোকে সেই সুযোগ নিদিব। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। বহুতে ভাবিছিল যে এই নিৰ্বাচনত গণ্ডগোল হ'ব, কিবা গণ্ডগোল হ'ব, কোনবাই গণ্ডগোল কৰিব। মই সিদিনাখনে ফকিৰা গ্ৰামত কৈ গৈছিলো যে গণ্ডগোল কৰাৰ কাৰো সাহস এইবাৰ নাই, কাৰণ দিল্লী আৰু দিছপুৰত কংগ্ৰেছৰ চৰকাৰ নাই, বিজেপিৰ চৰকাৰ আছে। ওদালগুৰিত শান্তিপূৰ্ণভাৱে ভোট হৈ গল, বাছকাত ভোট হৈ গল, মানুহে নিজৰ মতে ভোট দিছে। আৰু ফকিৰা গ্ৰামতো মানুহে নিজৰ মতে ভোট দিব, কোনেও আমাক ধমকি দিব নোৱাৰে। এতিয়া বিজেপিৰ চৰকাৰ, আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়। বিটিচি আমাৰ সকলোৰে, এখন বিটিচি সম অধিকাৰ আৰু সকলোৰে সমান অধিকাৰ, সমান প্ৰিভিলেজ আৰু আমাৰ সকলোৰে সম মৰ্যাদা। এই বিটিচিত কোচ ৰাজবংশীৰ পৰা